কাকো বেয়া বুলি কোৱা নাই, কিন্তু মানে আমি নিজৰ এৰিয়াটোত আমি নিজে কাম কৰিব বিচাৰোঁ। সেইকাৰণে ভাবোঁ আঁতৰৰ পৰা মিস্ত্ৰী আহি যাতে আমাৰ কামবোৰ নকৰে, সেইটো বুলি ভাবি চবকে জনাব বিচাৰিছোঁ এইটো কাম যে আমাৰ ইয়াতো হয়। মাজুলীৰ নয়া বজাৰতে আমাৰ দোকান আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। সেইকাৰণে ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে চাব পৰাকৈ। আপোনালোকৰ ঘৰখন যদি এনেকৈ ধুনীয়া কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে যদি সহায় সহযোগ কৰে আৰু ভালকৈ আমি কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। সেইকাৰণে ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিছোঁ, আপোনালোকেও শ্বেয়াৰ কৰি দিব যাতে চবেই পায়, সকলোৱে দেখে, আমাৰ লগত যোগাযোগ কৰে। তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ মাজলৈ। এইটো এটা ডিজাইন বনাই থকা হৈছে, প্ৰায় কমপ্লিট হ'ল। এতিয়া লাইটিঙৰ কামহে কৰি থকা হৈছে। এইটো এনেদৰে আপোনালোকে আপোনালোকৰ ঘৰখন ধুনীয়া কৰিব পাৰিব। আমি অতি কম খৰচত কৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে যদি সহায় সহযোগ কৰে আৰু কমচে কম দামত আমি কৰিবলৈ চেষ্টা কৰিম, যদি আপোনালোকে আগবঢ়াই নিয়ে। এইটো এটা আমাৰ সৰু প্ৰচেষ্টা কৰি আছোঁ। মাজুলীত প্ৰায়খিনি কাম কৰিছোঁ, ঢকুৱাখানাতো কৰিছোঁ আমি। এইটো বনাই থকা হৈছে, বৰ্তমান কমপ্লিট হোৱা নাইচোন, কাম চলি আছে ইয়াৰ। মোৰ কণ্টেক্ট ডিটেইলছ দি দিম ইয়াত। আপোনালোকৰ যদি ঘৰখন এনেদৰে ধুনীয়া কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ফেব্ৰিকেশ্যনেই হওক, ফল চিলিং হওক, টি চিলিং হওক, জেপচম বৰ্ডৰে হওক, PVC হওক, সকলোখিনি আমাৰ লগত যোগাযোগ কৰিব পাৰিব। ফেব্ৰিকেশ্যনৰ আপোনালোকৰ যদি গেট গ্ৰিলো লাগে, সেইটোৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইটো অলৰেডি কমপ্লিট হৈ গ'ল, তাৰপিছত বনোৱা ভিডিঅ' এইটো অলমষ্ট কমপ্লিট এখন ঘৰ। এখন বনাই কমপ্লিট হ'ল। এইটো এটা নতুন নতুন ষ্টাইল আছে আমাৰ ওচৰত। আপোনালোকক ফটোবোৰ শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকৰ যদি দৰকাৰ হয় এনেদৰে বনোৱাৰ, আমাৰ লগত যোগাযোগ কৰিব পাৰিব। এইবোৰ ফল চিলিং হয়। এইবোৰ অলৰেডি কমপ্লিট হৈ থকা ফটোবোৰ আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ। ষ্টিল ৰেলিঙৰ কামো কৰোঁ, লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে। SSৰ কাম। এইবোৰ কমপ্লিট হ'ল অলৰেডি। কেনেকুৱা লাগিছে জনাব ভিডিঅ'বোৰ চাই। আপোনালোকে যদি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি আগবঢ়াই নিম বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ' এনেকৈ আপোনালোকৰ মাজলৈ আনি থাকিম।